দিছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিটিসি এতিয়া কাৰ দখললৈ যাব যথেষ্ট উৎকণ্ঠা অব্যাহত আছে যেটো কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন বিটিসিত আৰু তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে 19টা সমষ্টিৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব আমি ইতিমধ্যে জনাইছো যে বিটিসিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব 19টা সমষ্টিত অনুষ্ঠিত হ'ব এই বিটিসি নিৰ্বাচন আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 19টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে সোমবাৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 21টা সমষ্টিত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচন বিটিসি নিৰ্বাচনৰ ফলাফল 12 ডিচেম্বৰত ঘোষণা কৰা হ'ব যথেষ্ট উৎকণ্ঠা অব্যাহত আছে যেটো 12 ডিসেম্বৰলৈ অপেক্ষা কৰিব লাগিব বিটিসি এবাৰ কাৰ দখললৈ যাব আৰু এই উৎকণ্ঠাৰ মাজতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ'ল 21টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল বাক্সা আৰু উদালগুৰিত আৰু বাক্সাত 11টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 70 গৰাকীকৈ প্ৰাৰ্থীয়ে আৰু উদালগুৰিত 10টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 60 গৰাকীকৈ প্ৰাৰ্থীয়ে আৰু স্পৰ্শকাতৰ যিসমূহ ভোট কেন্দ্ৰ আছে আৰু অতি স্পৰ্শকাতৰ যিসমূহ ভোট কেন্দ্ৰ আছে তাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে এই ভোট গ্ৰহণৰ সময়ছোৱাত যাতে কোনো ধৰণৰ পৰিস্থিতি বিঘ্নিত নহয় তাৰ প্ৰতি নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে এবাৰ প্ৰথমবাৰৰ বাবে কোভিড প্ৰটকল মানি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো এবাৰ কোভিড প্ৰটকল মানি নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰথমবাৰ বাবে আসলতে এনেদৰে নিৰ্বাচন পতা হৈছে সামাজিক দূৰত্ব সামাজিক ব্যৱধান মানি চলা হৈছে ভোটাৰ ৰাইজৰ ব্যাপক সহাৰি পৰিলক্ষিত হৈছে প্ৰতিটো ভোট কেন্দ্ৰৰ দৃশ্যাৱলী আমাক দৰ্শকসকলক দেখুৱাই আছিলো আমি সোমবাৰৰ পুৱাৰে পৰা আৰু কাইলৈ আমি পুনৰ পুনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম আসলতে ভোট কেন্দ্ৰসমূহত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আৰু আজিৰ দিনটো খবৰ আমি দৰ্শকক দি আছো যথেষ্ট উৎকণ্ঠা অব্যাহত আছে আৰু যেহেতু দেখিবলৈ পোৱা গৈছিল বিটিসি দখলৰ বাবে যথেষ্ট এতিয়া প্ৰত্যাহ্বানৰ মুখামুখি হ'ব বিজেপি বিপিএফ আৰু ইউপিপিএল এই তিনিটা দলৰ মাজত যেহেতু যথেষ্ট প্ৰতিযোগিতা চলিছে ব্যাপক প্ৰচাৰ অভিযান পৰিলক্ষিত হৈছিল যোৱা কেইদিনত বিগত কেইদিনত আমি দৰ্শকক দেখুৱাইছিলো কিদৰে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছিল কি হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা মহিলাৰী সমান্তৰালকৈ প্ৰমোদ বড়ো এই নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ব্যাপক সমৰ্থকক লগত লৈ তীব্ৰ বাক বিতণ্ড দেখিবলৈ পোৱা গৈছিল বাক যুদ্ধত লিপ্ত হৈছিল ইটো দলে আনটো দলক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিছিল প্ৰচাৰ সভাসমূহত আৰু সকলোৱে অপেক্ষা কৰিব লাগিব 12 ডিসেম্বৰলৈ যেটো 12 ডিসেম্বৰত এই ফলাফল ঘোষণা কৰা হ'ব বিটিসি কাৰ দখললৈ যাব তাৰ বাবে অপেক্ষা কৰিব লাগিব 12 ডিসেম্বৰলৈ আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো যেটো এবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছে বিটিসি নিৰ্বাচনৰ বাবে যথেষ্ট তৎপৰতা দেখা গৈছে প্ৰশাসনক আৰু ভোটাৰ ৰাইজৰ ব্যাপক সহাৰি পৰিলক্ষিত হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছে 19টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে পুলিং বিষয়া প্ৰিজাৰ্ডিং বিষয়াসকল হাজু হৈ পৰিছে যেটো কাইলৈ পুৱা 7 বজাৰ পৰা এই ভোট গ্ৰহণ অনুষ্ঠিত হ'ব প্ৰতিটো ভোট কেন্দ্ৰত ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে স্পৰ্শকাতৰ অধিক স্পৰ্শকাতৰ যিসমূহ ভোট কেন্দ্ৰ তাত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা উদালগুৰিত দেখিবলৈ পোৱা গৈছিল বিগত 2015 চনৰ নিৰ্বাচনত জিলাখনৰ 10টা সমষ্টিত 9টাই বিপিএফে দখল কৰাৰ বাবে বিপিএফৰ বাবে এক প্ৰকাৰ দুৰ্গ আছিল উদালগুৰি গতিকে এবাৰ হাগ্ৰামা মহিলাৰী বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আনফালে প্ৰমোদ বড়ো যথেষ্ট এতিয়া জোৰদাৰ গতিত তেওঁ প্ৰচাৰ অভিযান চলাই আছিল আনফালে হিমন্ত বিশ্ব শৰ্মায়ো দেখিবলৈ পোৱা গৈছিল প্ৰতিখন প্ৰচাৰ সভাতে যথেষ্ট সমৰ্থকক পৰিলক্ষিত হৈছিল সমৰ্থকক লগত নিয়া পৰিলক্ষিত হৈছিল আৰু গতিকে নিৰ্বাচনলৈ সকলোৱে অপেক্ষা কৰিছে এই নিৰ্বাচনটো কেনেদৰে অনুষ্ঠিত হয় বা ফলাফল কেনেদৰে যাব
সেয়ালৈ সকলোৱে অপেক্ষা কৰিছে 12 ডিসেম্বৰ যেটো ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 19টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু এই ভোটগ্ৰহণৰ বাবে ইতিমধ্যে প্ৰিজাইডিং বিষয়া পুলিং বিষয়াসকল হাজু হৈ পৰিছে এবাৰ কোভিডৰ প্ৰটকল মানি এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 21টা সমষ্টিত অনুষ্ঠিত হৈছিল বাক্সা আৰু উদালগুৰিত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰায় শান্তিপূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত হৈ গল আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন যেহেতু কাইলৈ অনুষ্ঠিত হ'ব ব্যাপক কটকটীয়া বেষ্টনীৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত হ'ব স্পৰ্শকাতৰ আৰু অধিক স্পৰ্শকাতৰ যিসমূহ ভোট কেন্দ্ৰ আছে তাক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কুকৰাঝাৰ আৰু চিৰাঙত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন যথেষ্ট উৎকণ্ঠা অব্যাহত আছে কাৰ দখললৈ যাব বিটিআৰ বিপিএফ বিজেপি আৰু ইউপিপিএলৰ মাজত যথেষ্ট এতিয়া প্ৰতিযোগিতা চলিছে প্ৰতিখন প্ৰচাৰ সভাতে অভূতপূৰ্ব পৰিৱেশ পৰিলক্ষিত হৈছিল ব্যাপক প্ৰচাৰ অভিযান আমি দৰ্শকক দেখুৱাইছিলো গতিকে সকলোৱে অপেক্ষা কৰিব আসলতে বিটিসি এবাৰ কাৰ দখললৈ যায় 12 ডিসেম্বৰত ফলাফল ঘোষণা কৰিব আৰু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন যাতে ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰশাসনে সকলোখিনি প্ৰস্তুতি তুংগত কৰি তুলিছে